হাজত চৰকাৰী আঁচনিৰ প্ৰলোভনেৰে একাধিক মহিলাক দুষ্ট চক্ৰৰ প্ৰবঞ্চনা। হাজত চৰকাৰী আঁচনিৰ প্ৰলোভনেৰে একাধিক মহিলাৰ পৰা নথিপত্ৰ ফিংগাৰপ্ৰিণ্ট সংগ্ৰহ দুষ্ট চক্ৰৰ। চৰকাৰী আঁচনিৰ প্ৰলোভন দি বহু লোকৰ পৰা প্ৰয়োজনীয় নথিপত্ৰৰ লগতে ফিংগাৰ সংগ্ৰহ কৰি আহিছে এক দুষ্ট চক্ৰই। আধাৰ কাৰ্ড, ফিংগাৰপ্ৰিণ্ট, নথিপত্ৰ সংগ্ৰহ কৰি বিভিন্নজনক প্ৰবঞ্চনা দুষ্ট চক্ৰটোৰ। হাজৰ ৰতনপুৰৰ সুনিতা বেগম নামৰ মহিলাগৰাকীয়ে ময়াগাঁৱৰ নুল আলম নামৰ লোকজনৰ সহযোগত মিলপাৰাৰ উপৰিও চৰাঞ্চলৰ একাধিক মহিলাক চৰকাৰী আঁচনি দিয়াৰ নামত নথিপত্ৰৰ লগতে ফিংগাৰ সংগ্ৰহ কৰি আহিছিল। প্ৰবঞ্চনাৰ বলি হোৱা ভুক্তভোগী মহিলাসকলে আজি দুষ্ট চক্ৰটোৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত ৰামদিয়া আৰক্ষী চকীত আজি এজাহাৰ দাখিল কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। মানে সেই ৰতনপুৰ গাঁৱৰ সুনিতা নামৰ ছোৱালীজনে আমাৰ এই আধাৰ কাৰ্ডৰ ফিংগাৰটো লৈছে আৰু পান কাৰ্ড দি পেলাই অনলাইনৰ হাতৰ ফিংগাৰটো লৈছে। আমাক কিবা অৰুণোদয় আঁচনি বনাই দিব বুলি মাহে মাহে ১,১২৫০ টকা বুলি দিব বুলি কৈছে। চৰকাৰী আঁচনি প্ৰলোভন দিছিলে নেকি? চৰকাৰী আঁচনি বুলি কৈছে তো। তাৰপিছত কি কৰিছে? তাৰপিছতহে আমিতো নাজানো, সেই চৰকাৰী আঁচনি বুলি কৈছে আমাক। সেইটো আঁচনি যে আঁচনি নহয়, এতিয়া আমিতো আগতে গম পোৱা নাছিলো। এতিয়াহে কালিৰ পৰাহে গম পালো, বেলেগত আৰু কিবা কিনি চাই কিনে আমি গম পালো। সিম টিম বনাইছে নেকি? সিম বনাইছে। আপোনালোকৰ পৰা কি ডকুমেন্টছ লৈছে? আমাৰ সেই আধাৰ কাৰ্ডৰ চকুৰ ফিংগাৰটো লৈছে আৰু পান কাৰ্ড দি অনলাইন কৰি পেলাই হাতৰ ফিংগাৰটো লৈছে। অবৈধভাৱে সিম কাৰ্ড অবৈধভাৱে বনাইছে। এতিয়া আৰু কি কাক চাপিছে? আমি আৰক্ষীৰ কাষ চাপিছো, মানে আমাৰ বিপদত পেলাই দিছে আমাক। আমাৰ বিপদৰ পৰা উদ্ধাৰ হব লাগব না নাই? উদ্ধাৰ হোৱাটো আমাৰ জৰুৰী। এতিয়া আগে পিছে হৈছিলে নেকি? আগে পিছে আমাৰ লগত হোৱা নাই, কিন্তু আমাৰ গাঁৱৰ চাৰিপিনে আৰু চৰ চাপৰিত সেইবিলাকে দিছে বহুত হল। ৰামদেৱ থানাত আছে? ৰামদেৱ থানাত। কিমান মহিলা এনেকুৱা কৰিছে? আমাৰ তোৰে আছে ৩০ জন মান হ'ব বাঙালপাৰাতে। আমি আজি ছয়টো আছে ২১ জন মানুহৰ আৰু আহাটো ১৬ জন। চৰ চাপৰিতো কৰিছে, সেইবিলাক চাই পেলাইতো আমি কালি গম পালো। যি ঘটনা সংঘটিত হল আপোনালোকৰ লগত, এই উচিত তদন্ত বিচাৰিছে? বিচাৰিছো আমি, উচিত তদন্ত আমাৰ লাগে। তেখেতক এতিয়া আমাক হাৰাশাস্তি কৰাৰ কাৰণে তেখেতৰ হাৰাশাস্তিটো আমি চাওঁ, আমাক লাগে। কি নাম যোনে কৰিছে? সুনিতা। আৰু এটা ল'ৰা আছিলে, তাৰ নুৰ আলম বুলি কয়, সেই বঙাইগাঁও ডিষ্ট্ৰিক্টৰ। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল'